দেৱঋষি নাৰদৰ দ্বাৰা কৃষ্ণ দ্বৈপায়ন বেদব্যাসক উপদেশ প্ৰদান কৰা হৈছে যে তুমি 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰিলা, কিন্তু তাত তুমি দৰ্শন কৰালা জীৱৰ মংগল হ'ব বুলি। প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি পোনে পোনে কৈ দিলা আন ধৰ্মত জীৱৰ গতি হ'ব, কিন্তু নকলা তুমি পোনপটীয়াভাৱে কৃষ্ণৰ নামতহে যে কেৱল জীৱৰ গতি হয়। আৰু সেই ব্যাস ইহাত সিজিল ঋষি পৰম অন্যায়। ইয়াতেই তোমাৰ পৰম অন্যায়। ইয়াৰ দ্বাৰাই তোমাৰ যি নহ'ব লগা চিন্তা, সেই চিন্তা তোমাৰ 24টা তত্ত্বৰে গঠিত শৰীৰৰ একাদশ ইন্দ্ৰিয়ৰ লগত যোগ হ'ল, যাৰ বাবে তোমাৰ মন খেলি মেলি উগুল থুগুল। বদৰিকাশ্ৰমত তুমি আসনাধিষ্ঠ হৈ আছা, তুমি তাৰ উত্তৰ উলিয়াব পৰা নাই। গতিকে দেৱঋষি নাৰদে প্ৰকাশ কৰিছে যে ব্যাস তোমাক মই উপদেশ দিওঁ শুনা। হেৰা মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। ইয়াত তুমি লিখিবা কেৱল গোবিন্দৰ গুণ নাম। আৰু যদি বাকীখিনিও তুমি ইয়াত যোগ কৰা, তেতিয়াহ'লে 18 নম্বৰ ভাগী মহাপুৰাণ মহাভাগৱত কোনো বাকী পুৰাণৰ লগত বিশেষ বুলি শব্দটো ব্যৱহাৰ কৰিব পৰা নাযাব। গতিকে ব্যাস মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। সেই সূত্ৰে আমাৰ সমস্ত জনাৰে জ্ঞাত যে ইয়াত আছে কেৱল কৃষ্ণ নাম, যি নাম আশ্ৰয় কৰি জীৱৰ পৰম গতি সাধন হয়। আৰু সেই নিমিত্তে ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দমে পিতৃ ব্ৰহ্মাৰ পৰা আজ্ঞা পাইছে সৃষ্টি বঢ়াবৰ বাবে, শোভাবৰ্ধনৰ বাবে। আৰু পুত্ৰ কৰ্দমেও ব্ৰহ্মাদেৱক সেৱা নিবেদন কৰিছে যে তেওঁৰ স্বভাৱ চৰিত্ৰৰ লগত মিল থকা এগৰাকী উত্তম প্ৰাৰ্থী। আৰু তাৰ বাবে প্ৰজাপতি ব্ৰহ্মাদেৱে তেওঁৰ পুত্ৰ কৰ্দমক উপদেশ দিছে যে তুমি ভগৱন্ত বস্তু, সত্য বস্তু, কৃষ্ণস্তু ভগৱন্তক তুমি সন্তুষ্ট যদি কৰিব পাৰা, তেতিয়াহ'লে তোমাৰ কাৰ্য সিদ্ধি হ'ব। সেই সূত্ৰে কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে। আৰু স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা আকুতি, প্ৰসূতি আৰু দেৱহূতি, এই 3গৰাকীৰ ভিতৰত দেৱহূতিৰ লগত বিবাহ পাশত আবদ্ধ হৈছে আৰু গৃহস্থী ধৰ্ম সুন্দৰভাৱে পালন কৰিছে। আৰু 3য় স্কন্ধত আজি পদবন্ধে আমি আলোচনাৰ বাবে আগবাঢ়িব বিচৰা হৈছে যে সেইহাল দম্পতী অৰ্থাৎ কৰ্দম ঋষিৰ ঔৰসত দেৱহূতিৰ গৰ্ভত কেনেকৈ সৃষ্টিৰ স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশতত্ত্ব ভগৱন্ত পুৰুষে আহি কপিল ৰূপত অৱতাৰ ধাৰণ কৰি মাতৃক উপদেশ দিয়াৰ চলেৰে জীৱৰ মংগল সাধনৰ পথ প্ৰশস্ত কৰি গৈছে, তাৰে দৰ্শন পদত প্ৰকাশিত হ'ব। আৰু বাপজনাই প্ৰকাশ কৰিছে হে ৰাম ৰাম দেৱহূতি বদতি শুনিও দি জবৰ
সমস্তে পুৰিলা মোৰ কামনা মনৰ। বদতি মানে কৈ থকা দেৱহূতিয়ে কৈছে, হে স্বামী, তুমি মোৰ সমস্তখিনি মনৰ কামনা পূৰণ কৰিলা, তথাপি অভয় মোক দিবাক যোৱাই, জাতো মূৰ তুমি বিনে আনগতি নাই। তথাপিতো মোক অভয় দিয়া, কিয়নো তোমাৰ বাহিৰে মোৰ স্বামী বুলিবলৈও কোনো নাই, আৰু কিবা এটা ভাবিবলৈও মানে সহিত বুলিবলৈ তোমাৰ বাহিৰে আৰু মোৰ দ্বিতীয় শক্তি নাই। তজু জীও সবে অনুৰূপে পতি চাৱে, সংসাৰ তাপকচ মৰি মূৰ হৃদিতাৱে। যে তোমাৰ ঔৰসত আমাৰ গৰ্ভত এগৰাকী এগৰাকীকৈ 9 গৰাকী কন্যাৰ জন্ম হ'ল, আৰু ইতিমধ্যে তেৰা সমস্তৰ বয়সো হৈ আহিছে। তজু জীও সবে অনুৰূপে পতি চাৱে, তেৰা সমস্ত বিবাহ দিবৰ উপযুক্ত পাত্ৰী হৈ পৰিছে বৰ্তমান। গতিকে সংসাৰ তাপকচ মৰি মূৰ হৃদিতাৱে, এই 9 গৰাকী কন্যাক বিয়া দি উলিয়াই দিব লাগে। কালৈ দিম, কাক চমজাই দিম আদি ভাৱনাবিলাক সংসাৰ তাপত মোৰ হৃদয়খন অতিকে দগ্ধ হৈছে স্বামী। ঐহি জানি কতো দিন থাকিও এঠাত, কিবা ব্ৰহ্ম জ্ঞানী ভাল পুত্ৰ হুৱে জাত। তুমি মোক কৈছিলা যে যেতিয়াই তোমাৰ ঔৰসত আমাৰ গৰ্ভত এটি পুত্ৰ সন্তানৰ জন্ম হ'ব, তেতিয়াহে তুমি নিশ্চিন্ত হ'বা। কিন্তু এতিয়ালৈকেচোন স্বামী আমাৰ গৰ্ভত তোমাৰ ঔৰসত 9 গৰাকীৰ কন্যাহে জন্ম হ'ল, পুত্ৰটো জন্ম হোৱা নাই। গতিকে সেই স্বামী, তুমি কিবা এটা উপায় কৰা। এনেধৰণে ধৰ্মপত্নী দেৱহূতিয়ে তেওঁৰ স্বামী কদমৰ আগত প্ৰকাশ কৰিছে মনৰ ভাৱনা। ৰাম ৰাম পাছে লাগে কৰিয়োক, যেন কৰে ইচ্ছা। হৰি হৰি যত ভৈল ইটো সবে মিছা। ৰামে তুমি হেন স্বামীক লভিয়াই তদিন, ইন্দ্ৰিয়ৰ প্ৰীতি সাধি আয়ুক ক্ষীণ। কৃষ্ণ। তুমি ইয়াৰ পাছত যদি কিবা কিবি কৰিব কথা ভাবিছা, সেইখিনি পাছত কৰিবা স্বামী। সি যে পূৰ্বতে মোক তুমি কৈছিলা এটি পুত্ৰ সন্তানৰ কথা, সেইখিনি কথা তুমি এতিয়াই চিন্তা কৰিব নোৱাৰানে স্বামী? ইন্দ্ৰিয়ৰ প্ৰীতি সাধি আয়ু কৈলো ক্ষীণ। তোমাৰ ঔৰসত এগৰাকীকৈ 9 গৰাকী কন্যাৰ জন্ম দি মই বৰ ভাগৰি পৰিছোঁ স্বামী। তুমি এতিয়াই যদি সেই পুত্ৰ সন্তানটিৰ কথা চিন্তা কৰা, তেতিয়াহ'লে আমি অভাগীৰ প্ৰতি তুমি পৰম কৃপা কৰা হ'ব স্বামী। এনেধৰণে সেৱা নিবেদন কৰিছে, আৰু বৰ্তমান বাপজনাই এইখিনিলৈকে পদ আগবঢ়ালে। তাৰ পাছত পদে কি ক'ব আমি আগবাঢ়িবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ। তোমাৰ মহিমা নজানি
অভাগী কৰিলো প্ৰসংগ মিছা বিষয় লাগি দুৰ্জন জনৰ সঙ্গে সংহাৰী বৈষ্ণৱৰ সঙ্গে পুনো মুকুতি সাধয় সাধু সঙ্গে হৰি কথা অনুশুনে জীৱন্ততে মৰা সিটো অধম পামৰ ৰাম হৰিৰ মায়ায়ে মোক কৰিলে বঞ্জনা তোমাক পায়া মুখ্যে ন কৰিলো মন। কৃষ্ণ হে স্বামী, তোমাৰ মহিমাৰ কথা মই অকণমানো বুজিবলৈ চেষ্টাই নকৰিলোঁ। কেৱল কৰিলোঁ প্ৰসংগ মিছা বিষয়ক লাগি। কেৱল মই তোমাৰ লগত থকা সময়খিনিত এই মিছা বিষয় সংসাৰৰ মাজতহে আবদ্ধ হৈ পৰিলোঁ। স্বামী, দুৰ্জনজনৰ সংগ যদি লাভ হয়, তেতিয়া জীৱতত্ব সংসাৰী হ'লে সেই সংসাৰখন দুখৰ হৈ পৰে। অন্যহাতেদি বৈষ্ণৱৰ সংগ যদি জীৱই আশ্ৰয় কৰে, তেতিয়াহ'লে জীৱৰ অনায়াসে মুকুতি লাভ হয়। অৰ্থাৎ পদবন্ধে প্ৰকাশিত হৈছে, দুৰ্জন জনৰ দুখে সংসাৰী হয়, বৈষ্ণৱৰ সঙ্গে পুনো মুকুতি সাধয়। সীমা কপিল প্ৰভুৱেও এইখিনি কথা মাতৃ আগত প্ৰকাশ কৰিব অকণমান পাছত, কিন্তু বৰ্তমান কৃপালু গুৰুজন বস্তুৱে পদবন্ধে মাতৃ দেৱহূতিৰ পদ্মমুখখনতে এই কথাখিনি প্ৰকাশ কৰোৱাইছে স্বামী কৰ্দমৰ আগত, যে হে স্বামী, দুৰ্জনজনৰ সংগ যেতিয়া জীৱই আশ্ৰয় কৰিব, তেতিয়া স্বাভাৱিকতে সংসাৰী জীৱতত্ব দুখী হৈ পৰে। আৰু যদি সেই সংগ কেৱল বৈষ্ণৱৰ লগত হয়, তেতিয়াহ'লে জীৱতত্বই অনায়াসে মুকুতি সাধন কৰিব পাৰে। অ ৰামে সাধু সংগে হৰি কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। হৰিৰ মায়ায়ে মোক কৰিলে বঞ্চন, তোমাক পায়া মুখে নকৰিলো মন। সাধু সংগত যিজন মনুষ্যই কৃষ্ণ কথা শুনাৰ পৰা নিজক আঁতৰাই ৰাখে, তেওঁ জীয়াই থাকিলেও মৃত বুলি শাস্ত্ৰই ঘোষণা কৰিছে। আৰু এনেধৰণে দেৱহূতিয়ে নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে যে হে স্বামী কৰ্দম, তোমাৰ দৰে এজন পৰম সাধুৰ সংগ পায়ো হৰিৰ মায়াত
মই মোহিত হৈ পৰিলোঁ, তোমাক পায়া মুখ্যে নকৰিলোঁ মন। মোৰ মনটো মোক্ষ প্ৰাপ্তিৰ দৰ্শনৰ বাবে কি নীতি নিয়ম আশ্ৰয় কৰিব লাগে তাৰ প্ৰতি আগবঢ়াই নিদিলোঁ মোৰ মন। গতিকে এইটোৱে মোৰ অপৰাধ হৈছে চাগৈ স্বামী, যাৰ বাবে তুমি মোৰ ওপৰত খুব অভিমান কৰি হয়তো এগৰাকীকৈ 9গৰাকী কন্যা সন্তানৰ জন্ম দিছা, যদিও দিব লাগিছিল তুমি এটি পুত্ৰ সন্তান। এই মনৰ ভাৱনা দেৱহূতিয়ে তেওঁৰ স্বামী কৰ্দমৰ আগত প্ৰকাশ কৰিছে। আৰু এইখিনি কথাকে ভগৱন্তৰ দুজন পৰম ভকত, নাম হ'ল মৈত্ৰেয় ঋষি আৰু অন্যজন হ'ল বিদুৰ। মৈত্ৰেয় ঋষিয়ে বিদুৰৰ আগত কৈছে, বদৌতি মৈত্ৰেয় শুনা ব্যাসৰ নন্দন, এহিমতে দেৱহূতি কৰিলা প্ৰাৰ্থনা। ভাৰ্যাৰ বিনয়ে ঋষি আতি তুষ্ট ভৈলা, হৰিৰ বচন স্মৰি বুলিবা কলৈলা। হেৰা বিদুৰ, তুমি শুনাচোন, এনেকৈ যেতিয়া ধৰ্মপত্নী দেৱহূতিয়ে স্বামী কৰ্দমৰ চৰণত সেৱা নিবেদন কৰিলে, তেতিয়াই ভাৰ্যাৰ বিনয়ে ঋষি আতি তুষ্ট ভৈলা। এই যে গুৰুজনাই কৈছে প্ৰকৃতি পুৰুষ দুয়ো শৈৱ একমতি, তেহে সিজিব হৰিত ভকতি। এতিয়া এই প্ৰকৃতি স্বৰূপা দেৱহূতি আৰু পুৰুষ স্বৰূপ কৰ্দম ঋষি এক হ'বৰ বাবে আগবাঢ়িছে। ভাৰ্যাৰ বিনয়ত স্বামী কৰ্দম অতিশয় সন্তুষ্ট হৈছে আৰু কৃষ্ণ তত্ত্বৰ সেই আদেশ স্মৰণ কৰি পত্নীৰ আগত প্ৰকাশ কৰিছে। সেই প্ৰিয়ে তুমি শুনাচোন, ও ৰাম শুনা প্ৰাণেশ্বৰী হেন খেদনো যোৱাই, অল্পকালে তজু গৰ্ভে হৰি লৈবে ঠাই, তোমাৰ কল্যাণ শৌক দৃঢ় ব্ৰত ধৰি, শ্ৰদ্ধায়ে ভকতি ভাৱে ভজা মহা হৰি। হেৰা প্ৰিয়তমা দেৱহূতি, তুমি অকণমানো খেদ নকৰিবা। অতি সোনকালে তোমাৰ গৰ্ভত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱন্ত স্বয়ং আহি ঠাই ল'বহি। তোমাৰ কল্যাণ হওক, তুমি দৃঢ় ব্ৰত ধাৰণ কৰা আৰু শ্ৰদ্ধাভাৱে সেইজন মহাহৰি কৃষ্ণস্তু ভগৱন্তক চিন্তা কৰা। ও ৰাম তেবে আহি আমাখাৰ যশৈছা বিস্তাৰী, জন্মীৱন্ত আহি ভগৱন্ত দুখ হাৰি, নকৰিবা কিছু চিন্তা মনোৰ জীয়াৰী, তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰী। প্ৰিয়তমা, তুমি অকণমানো চিন্তা নকৰিবা, তোমাৰ ইচ্ছা ভগৱন্ত পুৰুষে পূৰণ কৰিব। তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰী। আৰু স্বামীৰ এই আজ্ঞা গ্ৰহণ কৰি ধৰ্মপত্নী দেৱহূতিয়ে কেনেধৰণে নিজক সজাই লৈছে তাৰ বিষয়ে পদবন্ধে ক'ব।
দেৱহূতিয়ে তেওঁৰ স্বামী কৰ্দমৰ আজ্ঞা গ্ৰহণ কৰি দেৱহূতি স্বামীৰ শুনিয়া নিষ্ঠা বাণী মহাপ্ৰেম ভক্তিয়ে ভজিলা চক্ৰপাণী। সেই মুহূৰ্তৰ পৰা ভগৱন্ত কৃষ্ণ তত্ত্বক মহাপ্ৰেম ভক্তিয়ে ভাবিবলৈ ধৰিলে। পাছে প্ৰভু কৰ্দমৰ বীৰ্য অনুসৰি দেৱহূতি উদৰে পখিলা লীলা কৰি। আৰু ভগৱন্তৰ কথা ভাবি থাকোঁতে এটা সময়ত কৰ্দমৰ বীৰ্যৰ লগত ভগৱন্ত পুৰুষ আহি দেৱহূতিৰ গৰ্ভত প্ৰৱেশ কৰিছে। ভক্তি ভাবিলেই ভগৱন্তক পায়। এতিয়া আমিও এটি ভক্ত সন্তান যদি জন্ম দিব বিচাৰোঁ, তেতিয়াহ'লে ভাৱনা কেৱল কৃষ্ণৰ চৰণত আমি অৰ্পণ কৰিব লাগিব। কেৱল এজনৰ দ্বাৰা নহয়, স্বামী স্ত্ৰী দুয়োজনে মিলি যদি আমি এটি ভাল সন্তান বিচাৰোঁ, ভকত সন্তান বিচাৰোঁ, যাৰ দ্বাৰা সমাজৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হয়, অৰ্থাৎ এই যে ভগৱন্ত বস্তুৱে উদ্ধৱৰ আগত প্ৰকাশ কৰিছে, জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, য'ত মোৰ উদাৰ চৰিত্ৰৰ ভকতৰ আগমন হয়। ছেদজ, অন্দজ, উদ্ভিদজ আৰু জৰায়ুজ, এই চাৰিওটি জীৱতত্বৰ মংগল সাধনৰ অৰ্থে কেৱল ভগৱন্তৰ এক উদাৰ চৰিত্ৰৰ ভকতৰ দ্বাৰাহে সম্ভৱ। সেইকাৰণে সেই সন্তানটোৰ পিতৃ মাতৃ আমি হওঁ। এই বুলি আমি যেতিয়া প্ৰত্যেকে তাৰ দায়িত্ব পালন কৰিবলৈ নিজক দেৱহূতিৰ দৰে সজাই ল'বলৈ চেষ্টা কৰিম, তেতিয়াই আমি প্ৰকৃতিস্বৰূপা এগৰাকী পুৰুষস্বৰূপ বাপজনৰ দ্বাৰা যি সংসাৰ ধৰ্ম পালন হৈছে, তাৰ দ্বাৰা আমি ভাবি থকা আমাৰ গাঁওখন, আমাৰ সমাজখন, আমাৰ জিলাখন, আমাৰ ৰাজ্যখন সকলো ফালৰ পৰা জয়ময় সৰ্বাংগ সুন্দৰ হৈ যাব। এইখিনি কথাকে ভাগৱতৰ পদে বৰ্তমান আমাক প্ৰকাশ কৰিছে যে কটু দিনে জন্মিলন্ত ভকত বৎসল শিবেলা ভৈলেক কাল মহা সুমংগল। এনেকৈ এদিন ভগৱন্ত পুৰুষে কপিল ৰূপত জন্মগ্ৰহণ এই সংসাৰত অৱতাৰ ধাৰণ কৰিছিল। আৰু সেই সময়ত সকলো ফালৰ পৰা মহা সুমংগল প্ৰকাশিত হৈছে। সমস্তে লোকৰ মন ভৈলেক প্ৰসন্ন, প্ৰত্যেকৰে মনবিলাক কিবা এটা যিকোনো প্ৰকাৰে ভাল ভাৱনাতে অৱস্থান কৰি আছে। অল্প মেঘ গণে কৰে বৰিখন, সেই মুহূৰ্তত মেঘৰ দ্বাৰা এটুপকৈ বৰষুণো পৰিছে মাজে মাজে। ভৈল জল নিৰ্মল প্ৰসন্ন দিশ পাশ, সকলো ফালে থকা জল মানে পানী স্বাভাৱিক চূণ ফিটকিৰি আদিবিলাক ব্যৱহাৰ নকৰাকৈও এক নিৰ্মল অৱস্থাত আহি উপনীত হৈছে। অসংখ্য বিমান আশী চানিল আকাশ, আৰু আকাশ মাৰ্গত আহি সীমাহীন বিমান চানি ধৰিছে আকাশ মাৰ্গত। ৰংগে বিদ্যা ধৰি দিব্য বাদ্য বজাবই, আনন্দ মনেৰে বিদ্যাধৰীসকলে দিব্য বাদ্য সংগত কৰিছে। সুস্বৰ ধ্বনি প্ৰকাশ কৰি গন্ধৰ্বসকলে কৃষ্ণৰ গুঞ্জক আশ্ৰয় কৰিছে। ভংগীভাৱে নৃত্য কৰে অপেশ্বৰাচয়, শিবেলা লোকৰ মহা আনন্দ হৃদয়। আৰু সেই দৃশ্যাংশ দেখি প্ৰত্যেকজন শৰীৰধাৰী মনুষ্য তত্ত্বৰ স্বাভাৱিকতে হৃদয়খন আনন্দত ভৰি পৰিছে। আৰু সকলোৱে একমুখে প্ৰকাশ কৰিছে, জয় জয় কৃষ্ণ বুলি যত দেৱচয়, বিমানৰ সন্তে ধাৰে পুষ্প বৰিষয়। জয় কৃষ্ণদেৱৰ জয়, জয় কৃষ্ণদেৱৰ জয়। এনেধৰণে কৃষ্ণদেৱৰ জয় ধ্বজা উৰুৱাই সমস্ত জনাই সেই আকাশ মাৰ্গত
থকা বিমানৰ পৰাই কপিল স্বৰূপ ভগৱন্তৰ মাতৃ দেৱহূতি আৰু পিতৃ কৰ্দমৰ শিৰত পুষ্প বৰ্ষণ কৰিছে। এতিয়া আপুনি আমিও প্ৰত্যেকজনাই শাস্ত্ৰসন্মতে এই চিন্তাক যদি আশ্ৰয় কৰোঁ, নিশ্চিত ৰূপত আমিও এজন ভকত সন্তানৰ পিতৃ হ'ব পাৰিম। আমিও এজন সুসন্তান জন্ম দি সমাজৰ বাবে আমি উপকাৰ কৰি থৈ যাব পাৰোঁ। মাত্ৰ ভাৱনাটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। শাস্ত্ৰ প্ৰত্যেকেই শুনিছোঁ, শাস্ত্ৰ প্ৰত্যেকেই হয়তো কীৰ্তনো কৰিছোঁ, কিন্তু তাৰ পাছতো আমি সেই নীতি নিয়মবিলাক যদি আশ্ৰয় কৰা নাই, যি ধৰণে কাশ্যপ ঋষিৰ ঔৰসত দিতিৰ গৰ্ভত 24 ঘণ্টাত যি 4টা প্ৰহৰ থাকে, দিনত 4টা প্ৰহৰ আৰু ৰাতি 4টা প্ৰহৰ, সৰ্বমুঠ 8টা প্ৰহৰ 24 ঘণ্টাত। তাৰে দিনৰ 4ৰ্থ প্ৰহৰত যি আমাৰ সন্ধিয়া প্ৰসংগ ভগৱন্তক উপাসনা কৰাৰ নীতি আমি আশ্ৰয় কৰোঁ প্ৰত্যেকে, সেইখিনি সময়তে দেৱহূতিয়ে কামনা বাসনাযুক্ত হৈ স্বামী কৰ্দমৰ পৰা এটি সন্তান বিচাৰিছে। আৰু সেইকাৰণে সেই সন্তান কৃষ্ণ দিতি বুলিয়ে কোৱা হৈছে, কৃষ্ণ কৃষ্ণ দিতি বুলিয়ে কোৱা হৈছে কৃষ্ণ। দিতিৰ গৰ্ভত সন্তান হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ নামেৰে জন্ম হৈছে কাশ্যপৰ ঔৰসত। আৰু বাকী অদিতিৰ গৰ্ভত দেৱতাসকলৰ জন্ম হৈছে। এতিয়া কথা হ'ল যে সন্ধিয়া যি সময়ত 4ৰ্থ প্ৰহৰ দিনৰ, সেইখিনি সময়ত আমি ঈশ্বৰক উপাসনা কৰাৰ সময়। কেনেবাকৈ যদি সেইখিনি সময়ত আমি কামনা বাসনাযুক্ত হৈ ধৰ্মপত্নীগৰাকীয়ে স্বামীজনৰ পৰা সন্তান বিচাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত সেয়া অসুৰ সন্তান হ'ব। কিন্তু হিৰণ্যকশিপুৰ অসুৰ হৈও পত্নীগৰাকী অতিশয় সতী সাবিত্ৰী ধাৰ্মিক আছিল, কায়াধু। সেইকাৰণে তেওঁ ঈশ্বৰৰ নাম শাস্ত্ৰসন্মতে আশ্ৰয় কৰোৱাই স্বামীৰ দ্বাৰা 24 ঘণ্টাৰ একেবাৰে শেষ প্ৰহৰ 8 নম্বৰ অষ্টম প্ৰহৰটোৰ ভগৱন্তক চিন্তা কৰি গৰ্ভত স্বামীৰ বীৰ্য আশ্ৰয় কৰিছে। আৰু তাৰ পাছত পালন কৰিব লগা নিয়ম যে সাধু সংগে হৰি কথা নুশুনে যি নৰ, যিজন মনুষ্যই সাধুৰ সংগত ঈশ্বৰৰ কথা নুশুনে, তেওঁ হ'ল জীৱন্ততে মৰা সিটো অধম পাম, অৰ্থাৎ সেয়া হ'ল মৰা মানুহ। এতিয়া আমাক কৈছে জীয়া মানুহৰ সংগ লোৱা, মৰা মানুহৰ সংগ নল'বা। আৰু সেইকাৰণে কায়াধুৱে কি কৰিছে, জীয়া মানুহৰ সংগ লৈছে। সেই সংগ কোন? দেৱৰ্ষি নাৰদ। নাৰদৰ সংগত ভাগৱত কথা আশ্ৰয় কৰিছে। আৰু সেই ভাগৱত কথা গৰ্ভস্থ সন্তানে শ্ৰৱণ কৰাৰ বাবে সেই সন্তানক আমি সমস্তজনে ভক্ত প্ৰহ্লাদ নামেৰে প্ৰত্যেকৰে বিদিত জ্ঞাত। শাস্ত্ৰই সিদ্ধান্ত দিছে। কৃষ্ণ 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 24 ঘণ্টাত 8টা প্ৰহৰ মানে 3 ঘণ্টাত এটা প্ৰহৰ হয়। 3 8 24, দিনত 4টা প্ৰহৰ 1 2 3 4, আৰু ৰাতি 4টা প্ৰহৰ। অষ্টম প্ৰহৰটো হ'ল শেষ ৰাতি 3 বজাৰ পৰা পুৱা বেলা 6 বজাৰ সময়খিনি, সূৰ্য উদয় হোৱাৰ প্ৰাক মুহূৰ্তলৈকে। সেই সময়খিনি ঈশ্বৰক উপাসনা কৰাৰেই সময়। কিন্তু সেইখিনি সময়ত শাস্ত্ৰই আমাক সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত আমাক সেই আজ্ঞাটো প্ৰদান কৰিছে। কিন্তু সন্ধিয়া সময়ত আন্ধাৰৰ আগমন হয়, ঈশ্বৰৰ উপাসনা কৰোঁ। আৰু যি পুৱা বেলা পোহৰৰ আগমন হয়, সেইকাৰণে তাৰ প্ৰাক মুহূৰ্তত ঈশ্বৰ উপাসনাৰ মাধ্যমেৰে জীৱতত্ত্বক আগমনৰ বাবে পুৰুষ তত্ত্ব আৰু প্ৰকৃতি তত্ত্বই মিলিত হৈ সংসাৰ ধৰ্ম পালন কৰা। এনেধৰণে আগবঢ়াই দিয়া হৈছে কৃষ্ণ। নিশ্চয় সমস্ত জনাৰে কথাখিনি জ্ঞাত হৈছে কৃষ্ণ। এনেধৰণে কৰ্দম আৰু দেৱহূতিৰ মাজত আহি ভগৱন্ত পুৰুষে কপিল ৰূপে জন্মগ্ৰহণ কৰিছে। গতিকে আমাৰ চিন্তা ভাৱনা যে কৰ্দম
কাশ্যপ ঋষি স্বাভাৱিকতে ব্ৰাহ্মণ, জন্মগতভাৱে সকলোৰে জ্ঞাত কাশ্যপ ঋষি ব্ৰাহ্মণ। কিন্তু ব্ৰাহ্মণ হৈও তেওঁৰ ধৰ্মপত্নীৰ আচৰণবিলাক আসুৰিক হোৱাৰ বাবে, পত্নীগৰাকীৰ আচৰণবিলাক আসুৰিক হোৱাৰ বাবে তেওঁ গৰ্ভত জন্ম হোৱা সন্তান দুটি অসুৰ সন্তান হিচাপে সংসাৰত জনাজাত হ'ল। অন্যহাতেদি হিৰণ্যকশিপুৰ অসুৰ হোৱাৰ পাছতো পত্নীগৰাকীৰ স্বভাৱটো ভকতীয়া হোৱাৰ বাবে পত্নীগৰাকীয়ে সন্তানটোক ভকত সন্তান হিচাপে পৃথিৱীলৈ আনিব পাৰিছে। গতিকে এটি সন্তান সমাজলৈ আগবঢ়াই দিবৰ বাবে মাতৃগৰাকীৰ ভূমিকা যথেষ্ট মন কৰিব লগা। সেই কথাখিনিকে বৰ্তমান পদত সুন্দৰভাৱে প্ৰকাশিত হৈছে। তাৰ পাছত পদে প্ৰকাশ কৰিছে, ৰাম পাছে সিটো কৰ্দমৰ আশ্ৰম কপ্ৰতি ঋষিগণ সমে আখিলন্ত প্ৰজাপতি পিতৃ আশীবাক দেখি কৰ্দমে তেখনে গাঁও চালি উঠিলন্ত হৰিষিত মনে। তাৰ পাছতে কৰ্দমৰ আশ্ৰমৰ প্ৰতি লক্ষ্য কৰি ঋষিগণক লগত লৈ তেওঁৰ পিতৃ প্ৰজাপতি ব্ৰহ্মা আহি তেওঁৰ আশ্ৰমত উপস্থিত হৈছে। পিতৃ ব্ৰহ্মা সহিতে ত্ৰিকালদৰ্শী ঋষিমুনিসকল কৰ্দমটো অতিশয় আনন্দিত যে গৃহতে থাকিয়া দেখিলোঁ তজুচৰণ, আৰু অতিশয় আনন্দিত হৈছে। গাঁও চালি উঠিলন্ত হৰিষিত মনে, হৰিষিত মানে আনন্দিত। গন্ধে পুষ্পে ধূপে দীপে কৰিলা পূজন বখিলন্ত বিধি চিন্তি কৃষ্ণৰ চৰণ। ধূপ দীপ আদি সুগন্ধি দ্ৰব্যৰে পিতৃৰ লগতে ঋষিমুনিসকলক সেৱা নিবেদন কৰিছে। আৰু প্ৰজাপতি ব্ৰহ্মাই পুত্ৰ কৰ্দমৰ পৰা লাভ কৰা আসনত আসনাধীষ্ঠ হওঁতে কেৱল ঈশ্বৰ কৃষ্ণক চিন্তা কৰি আসনাধীষ্ঠ হৈছে। তাৰ পাছতে তত্ত্ব জ্ঞান কহিবাক লাগি কৃপাময় নিজ বংশে তান গৃহে ভৈলে কৌদয়। তত্ত্ব জ্ঞান প্ৰকাশ কৰিছে যে তোমাৰ বংশত স্বয়ং সৃষ্টি স্থিতিৰ পৰা গৰাকী প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱান আহি সাক্ষাৎ হৈছে। ওৰাম ইহা কন জানি ব্ৰহ্মা আনন্দ ভৈলন্ত দেৱহূতি কৰ্দমক বাক্য বুলিলন্ত। শুনিও কৰ্দম পুত্ৰ মোৰ পূজা যত নিকপত চিত্তে তাক কৰিলি সমস্ত। জাতু মোৰ বচনক হৃদয়ত ধৰি প্ৰৱৰ্তিল সৃষ্টি কৰ্মে হৰিষিত কৰি। ঐ সিমানে পুত্ৰৰ পিতৃক শুশ্ৰূষণ গৌৰৱে ধৰয় যেবে পিতৃৰ বচন। ওৰাম এহি তজুজিও হব পৰম সুন্দৰী ইটো ঋষি সমস্তত দিও ৰংগ কৰি। পুত্ৰক জানিলো এন্তে জগত আধাৰ কপিল নামক ধৰি
ভৈলাও অৱতাৰ পুত্ৰ কদমৰ প্ৰতি ব্ৰহ্মাদেৱে নিৰ্দেশ কৰিছে যে মই জানিছোঁ যে স্বয়ং আমাৰ বংশত আহি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱান প্ৰকাশমান হৈছে, স্থিতিমান হৈছে। আৰু এইখিনি কথা মই তোমাক আগতেই সোঁৱৰাই থৈছোঁ পুত্ৰ। এতিয়া পুনৰ তোমাক মই সেৱা শুশ্ৰূষাত সন্তুষ্ট হৈ আৰু এটা কথা কওঁ শুনা। এহি তজু জীৱ হ'ব পৰম সুন্দৰী। সেই পুত্ৰ, তোমাৰ এই যে 9 গৰাকী কন্যা বৰ সুন্দৰী কন্যা। ইটো ঋষি সমস্তত দিও ৰংগ কৰি। মোৰ লগত যে আহিছে ঋষিমুনিসকল, তুমি যদি চিন্তা কৰা এওঁলোকক কিন্তু তুমি এগৰাকীকৈ কন্যা সমজাই দিব পাৰা। পুত্ৰক জানিলোঁ এন্তে জগত আধাৰ। পুত্ৰৰ কথাটো মোক ক'বই নালাগে। জগতৰ গৰাকী কপিল নামক ধৰি ভৈল অৱতাৰ। এওঁ কপিল নামে জনাজাত হ'ব। এই বুলি পিতৃ ব্ৰহ্মাদেৱে সেই নাতিয়েকৰ নামটো দি থৈ গৈছে কপিল বুলি। বৰ্তমান পদত এইখিনিলৈকে আগবাঢ়িছে।